জাতি জনজাতিৰ মেট মৰা সম্ভাৰৰে এখন সভা, অসমীয়া কৃষ্টিৰ জয়যাত্ৰাৰ এখন সভা, অসমীয়াগিৰি প্ৰদৰ্শনৰ এখন সভা, গুৰুজনাক প্ৰতিষ্ঠা কৰাৰ এখন মহাযজ্ঞ, যুৱশক্তিক মানৱ সেৱাত ব্ৰতী কৰাৰ এখন সভা। আৰু এই সভাখন কাৰোবাৰ মতে ক্লাব, কাৰোবাৰ মতে সংঘ আৰু কাৰোবাৰ মতে বহুতো কিবা কিবি। কাৰোবাৰ মতে শ্ৰীমন্ত শংকৰদেৱক নিজা কৰি লোৱা এখন সভা, কাৰোবাৰ মতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তেখেতলোকৰ পৈতৃক সম্পত্তি বুলি ভাবি লোৱা এখন সভা। এতিয়া আপুনি নিশ্চয় গম পাইছে মই কাৰ কথা কৈছো। হয়, মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা কৈছো। আজি এই ভিডিঅ'টিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ে দুআষাৰমান কথা মই ক'ব বিচাৰিম। যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, আৰু যদি আপোনাৰ চাব ইচ্ছা নাই স্কিপ কৰিব, মই বেয়া নাপাওঁ। কাৰণ ভালক ভাল আৰু বেয়াক বেয়া বুলি ক'ব পৰা সকলোৰে সামৰ্থ্য থকা উচিত। নমস্কাৰ, মই ৰাজু কুমাৰ ডেকা। মোৰ এই বিশেষ ভিডিঅ'টিলৈ আপোনাক স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকে গম পায় যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৱাকালি সমাপ্ত পৰিল। সেইখন অনুষ্ঠিত হৈছিল যোৰহাটৰ মহবন্দা এৰালতলী পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত। আৰু আপোনালোকে ইতিমধ্যে গম পালে, বিভিন্ন নিউজ চেনেল বা আপোনালোকে মোবাইলতো আজিকালি চাব পাৰে, সংবাদ পত্ৰৰ জৰিয়তে গম পালে ৩০ৰ পৰা ৪০ লাখ ভকত বৈষ্ণৱৰ পদদোলাৰে জীপাল হৈ পৰিল মহবন্দা এৰালতলী পথাৰ। এতিয়া মই এই ভিডিঅ'টি প্ৰস্তুত কৰাৰ কাৰণ হৈছে যে কাৰোবাৰ মতে সংঘ, কাৰোবাৰ মতে ক্লাব, কাৰোবাৰ মতে বহুতো কিবা কিবি, যাৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। ক্লাব বুলি তুচ্ছ তাচ্ছিল্য কৰে, সংঘ বুলি তুচ্ছ তাচ্ছিল্য কৰে। কিন্তু এটা কথা আপোনালোকে নাজানে, সংঘ বা ক্লাব গোটেই বিশ্বজুৰি থকা এটা সংগঠন। আপোনালোকক নেজানে যদি মই এটা কথা কৈ দিওঁ যে ইউনেস্কো, ইউনিচিফ, UNO, WHO এইসমূহ সংগঠনো একো একোটা ক্লাব, যিকেইটা ক্লাব গোটেই বিশ্বজুৰি মানৱ সেৱাৰ বাবে কাম কৰি আছে। আৰু সেই একেই কাম আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিছে। আপোনালোকে ভালকে অধ্যয়ন কৰিলে বুজি পাব। যদি আপুনি ওপৰে ওপৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ে অধ্যয়ন কৰে তেনেহ'লে বুজি নাপাব। আপুনি ওপৰে ওপৰে অধিৱেশনবিলাক যদি চায়, ওপৰে ওপৰে যদি কেৱল আপুনি বাণিজ্য মেলাখন চায় তেনেহ'লে বুজি নাপাব। আপুনি সেই মূল মঞ্চৰ মাজত থকা চকীখনত বহি সেই তাত বহি থকা, তাত ভাষণ দিয়া বক্তাসকল, বিভিন্ন অতিথিসকলৰ আপুনি মন্তব্য শুনিব লাগিব। আপুনি কবি সন্মিলন চাব লাগিব, আপুনি বিশিষ্ট ব্যক্তিসকলৰ বক্তা চাব লাগিব। আপুনি কেৱল তাত গৈ সেই বেয়াখিনি যদি চায় তেনেহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বেয়াখিনি আপোনালোকে দেখি পাব। যদি ভালখিনি চাব লাগে তেনে ভাল ভাল অনুষ্ঠানসমূহত আপোনালোকে যাব, অকণমান অধ্যয়ন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ে, তেতিয়া আপোনালোকে নিশ্চয় বুজি পাব যে শ্ৰীমন্ত শংকৰদেৱ সংঘই কি কাম কৰিছে। বহুতে ভাবে হয় শংকৰদেৱ সংঘই ভাল কামেই কৰি আছে, কিন্তু ক'ব নোৱাৰে, আচলতে অন্তৰ আত্মাৰ পৰা ক'ব নিবিচাৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই ভাল কাম কৰাটো সত্য। কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগাত্মক দিশো থাকে, বিয়োগাত্মক দিশো থাকে। শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰি অহা বিয়োগাত্মক দিশসমূহ আপোনালোকে আঙুলিয়াই দিব লাগে। আৰু আপোনালোকে আঙুলিয়াই দিব লাগে বুলিয়ে আপোনালোকে গঠনমূলক সমালোচনাৰে যদি আপোনালোকে আগবঢ়ায়, তেতিয়াহ'লে শংকৰদেৱ সংঘই নিশ্চয় ভৱিষ্যতে সেইসমূহ চালি জাৰি চাই শুধৰণি কৰিবলৈ চেষ্টা কৰিব। কিন্তু যদি বাৰে বাং কৰি কথা, কোনো যুক্তিত নথকা কথা কিছুমান আপোনালোকে আঙুলিয়াই, তেন্তে তাৰ শুদ্ধ উত্তৰ হয়তো কোনেও বিচাৰি পাব নোৱাৰে। ইমান এখন সুন্দৰ অধিৱেশন যোৰহাটবাসীয়ে, অসমৰ ৰাইজৰ উপৰিও ভাৰতবৰ্ষ বা বিশ্বৰ য'ৰ পৰা আহিছে সকলোকে ইমান এখন সুন্দৰ অধিৱেশন উপহাৰ দিয়াৰ বাবে সকলোলৈ যোৰহাটবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গৈছিলোঁ সেইখন অধিৱেশনত আৰু আমি ভিতৰৰ পৰা চাইছিলোঁ। গতিকে যোৰহাট অধিৱেশনত ত্ৰুটি একোৱেই নাই। ইমান সুন্দৰ ব্যৱস্থা, ইমান ৩০ৰ পৰা ৪০ লাখ ভকত বৈষ্ণৱক তেখেতলোকে সেৱা শুশ্ৰূষা কৰাত কিন্তু বিফল হোৱা নাই যোৰহাটবাসী ৰাইজ। যিটো সময়ত নেকি এখন আঞ্চলিক পূজা পাতিলে, এখন আঞ্চলিক বিহু পাতিলে, যিসমূহ কাণ্ড কাৰখানা আমি দেখি পাওঁ,
য'ত 1000 2000 3000 5000 বা 10000 মানুহ গোট খায় তেনেকুৱা এখন অনুষ্ঠানত ইমান খামখিয়ালি দেখা পোৱা যায় জীৱনৰ নিৰাপত্তা নাই ডেকা ল'ৰা ছোৱালীৰ নিৰাপত্তা নাই হত্যা হিংসা চুৰিকাঘাত ইত্যাদি ইত্যাদি দেখি পোৱা যায় সাধাৰণ আঞ্চলিক ভিত্তিত পতা গাঁও ভিত্তিত পতা অনুষ্ঠানবিলাক কিন্তু তাৰ পৰিৱৰ্তে সমগ্ৰ অসম বাদেও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ আহিবলগীয়া ইমান লক্ষ লক্ষ ভকতক কিন্তু আদৰিবৰ কাৰণে ত্ৰুটি বিচ্যুতি কৰা নাই যোৰহাটবাসীয়ে ই কম গৌৰৱৰ কথা নহয় ভাবিবলগীয়া কথা সেই গতিকে হয়তো অসম চৰকাৰে স্বীকৃতি দিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ জাতীয় অনুষ্ঠান অসমত মই জনাত বৰ্তমান জাতীয় অনুষ্ঠান দুটাই সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেৱল ভালখিনি যে কৈ আছো বেয়াখিনি যে নকম এইটো কথা নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছুমান ভুল আছে এইখিনি কথাও মানি ল'ব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিবলগীয়া বহুত আছে বিগত 3 দশকৰ ভিতৰত বহুত কেইটা ঠাল ঠেঙুলিত বিভক্ত হৈ গ'ল যিকেইটা ঠাল ঠেঙুলিয়ে বৰ্তমান নিজেও ভাল কাম কৰিব পৰা নাই আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘত আহিও তেখেতলোকে যোগ কৰিব পৰা নাই গতিকে সেই ঠাল ঠেঙুলিসমূহক এটা মই জনাত কেইটামান ঠাল ঠেঙুলি আপোনালোকক উল্লেখ কৰিব বিচাৰিছো এক শৰণ ভাগৱতী সমাজ এক শৰণ নাম ধৰ্ম সমাজ নৱগঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘ জনজাতি সমাজ এনেকুৱাকৈ প্ৰায় 25-30টা অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বাহিৰ হৈ যোৱা বা মতৰ বিৰুদ্ধে যোৱা সংগঠন আছে সৰু সৰু কথাত লাগি তেখেতলোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বাহিৰত আছে আৰু সেই সকলক সংগঠিত কৰাৰ দায়িত্ব কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নহলে আমি কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘত অনুষ্ঠান পাতি বহুত ভকত বৈষ্ণৱ গোট খাই আমি গৌৰৱত আমি ফুলাই থাকিলে নহব আমাৰ কাখৰজন যদি লগুণত থাকে আমি নিজে মাছে মাংস খাই জীয়াই থাকি আমাৰ কি লাভ হ'ব গতিকে আমি কাখৰজনকো আমি পাৰিলে এসাজ খুৱাব লাগিব ইয়াৰ অৰ্থ এইটোৱে যে আমি সেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা আঁতৰি থকা বিভিন্ন ঠাল ঠেঙুলি সমাজসমূহক শ্ৰীমন্ত শংকৰদেৱ সংঘই একত্ৰিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ সেই সকলো শ্ৰীমন্ত শংকৰদেৱ সংঘৰে সংগী আছিল এদিন কিবা মত বিনিময়ত তেখেতলোক বাহিৰ হৈ আছে আজি তেখেতলোকৰ মনত ক্ষোভ আছে গতিকে সেই ক্ষোভসমূহ বিচাৰ বিবেচনা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই নেতৃত্ব বহন কৰি তেখেতলোকক পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়ালৈ আনিবৰ কাৰণে বা একত্ৰিতভাৱে উমৈহতীয়াভাৱে এখন সমাজলৈ আনিবৰ কাৰণে ব্যৱস্থা কৰাৰ খুব প্ৰয়োজন অনুভৱ কৰিছো মোৰ আহ্বান এইটোৱে থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি ইমানে কি কলো যদি ভিডিঅ'টো আপোনালোকৰ কিবা মন্তব্য আছে শেষলৈকে চাইহে মন্তব্য কৰিব গতিকে যিসকলে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলো আৰু অনুগ্ৰহ কৰি যদি ভিডিঅ'টি ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে আমাৰ মনত উৎসাহ জন্মে এনেকুৱা ধৰণৰ ভিডিঅ' পুনৰ বনাবৰ কাৰণে আমি উৎসাহিত হওঁ গতিকে ধন্যবাদ সকলোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত তেতিয়ালৈকে